হেল্ল' বন্ধুসকল, মোৰ নাম ৰেকিয়া ফেৰি। মোৰ চেনেল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, তোমালোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট আপডেট আহিছে। যদিহে এতিয়ালৈকে তোমালোকে নিজৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচৰ কাৰ্ডটোৰ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰা নাই, কৰি ল'বা। আৰু এই যিটো ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ দিয়া হৈছে, সেইটো অকল আনএমপ্লয়মেণ্ট কেণ্ডিডেটৰ কাৰণে নহয়, এইটো সকলোৰ কাৰণে, চাকৰি কৰি থকা ল'ৰা ছোৱালীৰ কাৰণেও হয় এই আপডেটটো। মানে যিসকলে চাকৰি কৰি আছে তেওঁলোকেও ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, আৰু যিসকলে চাকৰি কৰা নাই, চাকৰিৰ কাৰণে এপ্লাই কৰি আছে, তেওঁলোকেও এইটো কাম কৰিব লাগিব। যিহেতু চৰকাৰৰ ফালৰ পৰা এটা ডেডলাইন মানি দিছিলে যে 15 আগষ্ট 2024 আগত তোমালোকে নিজৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচৰ কাৰ্ডটো ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব বুলি চৰকাৰে এটা ডেডলাইন মানি দিছিলে। কিন্তু বহুতো ল'ৰা ছোৱালী এতিয়াও কৰিব পৰা নাই। হয়তো তোমালোকৰ OTP অহা নাই, কিছুমানৰ চাৰ্ভাৰ প্ৰব্লেম, এনেকুৱা ধৰণৰ বিভিন্ন প্ৰব্লেমৰ কাৰণে হয়তো বহুতে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই, বা বহুতে এতিয়া গমেই নাপায় চাগে, এনেকুৱা ধৰণৰ আছে বহুত কেণ্ডিডেট। বাৰু যি কি নহওক, যিহেতু এতিয়ালৈকে বহুতে কৰিব পৰা নাই, সেইকাৰণে চৰকাৰৰ ফালৰ পৰা ডেটটো অলপ এক্সটেণ্ড কৰিছে, মানে ডেটটো অলপ পিছুৱাই দিছে। তো কিমান তাৰিখলৈকে ডেটটো দিছে সকলোখিনি ডিটেইলি গৈ আছোঁ, ভিডিঅ'টো ভালদৰে চাবা। তাৰ আগতে যদি আমাৰ চেনেলত প্ৰথমবাৰ ভিডিঅ' চাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব এইকাৰণে কৰিব, কাৰণ যেতিয়া এনেধৰণৰ ভিডিঅ' আপোনালোকক আগবঢ়াম তাৰ নটিফিকেশ্যনবোৰ তেতিয়াহে পাব যদি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখে। তো গাইজ, আজি যিখন নিউজ পেপাৰ আহিছে, আছাম ট্ৰিবিউন নিউজ পেপাৰ, সেই নিউজ পেপাৰত এই কথা উল্লেখ আছে। যদি আপোনালোকে এই নিউজ পেপাৰখনৰ চাই, ইয়াতে যিটো আমাৰ 14 নম্বৰ পেজ হয়, সেই 14 নম্বৰ পেজতে এইখিনি কথা উল্লেখ কৰিছে। তোমালোকে ইয়াতে চোৱা, এইটো হৈছে 14 নম্বৰ পেজ, আৰু ইয়াতে এইখিনি কথা উল্লেখ কৰিছে। চোৱা, যিহেতু আমাৰ যিটো লাষ্ট ডেট আছিলে সেইটো 15 আগষ্ট আছিলে, কিন্তু এতিয়া তেওঁলোকে যিটো এক্সটেণ্ড কৰিছে সেইটো 31 ডিচেম্বৰ 2024লৈকে কৰিছে। সেইটো বুলি এইটো নহয় যে আপোনালোকে পিছত কৰিলেও হ'ব। তোমালোকে যদিহে গ্ৰেড 3, গ্ৰেড 4 বা পুলিচৰ বা আন যিখিনি আমাৰ এক্সাম হ'বলৈ গৈ আছে, সেই এক্সামৰ বাবে যদি তোমালোকে এপ্লাই কৰিছা, তেনেহ'লে অতি সোনকালে এই 2 এদিনৰ ভিতৰতে কৰি লোৱা, কাৰণ যেতিয়া এডমিট কাৰ্ড আহি যাব তেতিয়া পিছত আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। সেইকাৰণে তোমালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ৰাখা। হয়, ডেটটো তোমালোকৰ 31 ডিচেম্বৰলৈ দিছে, হয়তো বহুতে কৰিম দে এনেকৈ পেলাই থৈ দিব। যদি সেনেকৈ পেলাই থৈ দিলে থাকি যাব, পিছত প্ৰব্লেম হৈ যাব। সেইকাৰণে মই তোমালোকক কৈছোঁ যে যদিহে তোমালোকে গ্ৰেড 3, গ্ৰেড 4 বা আছাম পুলিচ বা যি আমাৰ এপ্লাইবোৰ হৈছিলে, যিবোৰ এক্সাম হ'বলৈ গৈ আছে, সেইবোৰত যদিহে এপ্লাই কৰিছা তেনেহ'লে ৰি-ৰেজিষ্ট্ৰেশ্যনটো কৰি লোৱা। আৰু এবাৰ কৈ দিছোঁ যে ৰি-ৰেজিষ্ট্ৰেশ্যনটো কোনে কৰিব লাগিব, যিসকলে 2023ত কৰিছিলে তেনেহ'লে তোমালোকে কৰিব লাগিব। যদিহে তোমালোকে 2024ত কৰিছা, যিহেতু এটা 2 তাৰিখ এটা দিছে, এইটো বাদ দিছোঁ বাৰু, যদিহে তোমালোকে 2024ত ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিছা তেন্তেহ'লে আকৌ কৰিব নালাগে। মানে 23ত কৰা বা তাত থাকি আগত কৰাখিনিয়ে কৰিব লাগিব, আৰু 24ত কৰাখিনিয়ে কৰিব নালাগে। ইয়াতে আৰু এটা কথা মই আপোনালোকক কৈ দিছোঁ, ৰি-ৰেজিষ্ট্ৰেশ্যন আৰু ৰেনুৱেল এই দুইটা বেলেগ বেলেগ বস্তু। মানে আমি যেতিয়া এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত নামটো ভৰাওঁ, নামটো ভৰোৱাৰ পিছত আমি আকৌ ৰিনিউ কৰিব লাগে কেতিয়া জানে, 3 বছৰ পিছত আমি ৰিনিউ কৰিব লাগে। সেই ৰিনিউটো এটা বেলেগ বস্তু হয়, আৰু ৰি-ৰেজিষ্ট্ৰেশ্যনটো এটা বেলেগ বস্তু। দুইটা লিংক দুইটা বেলেগ বেলেগ হয়। তোমালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে লিংকবোৰ পাই যাবা, ৰেজিষ্ট্ৰেশ্যন কৰা লিংকো পাবা, ৰি-ৰেজিষ্ট্ৰেশ্যন কৰা পাবা, বা ৰিনিউৱেল কৰা পাবা। সেই গোটেইবোৰ লিংক মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। মই তোমালোকক এইটো কৈ দিছোঁ যে তিনিটা লিংক বেলেগ বেলেগ। মানে তুমি আজি ধৰা নতুনকৈ এটা মেট্ৰিক পাছ কৰা ল'ৰা এটা এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত নামটো ভৰাইছে, নামটো ভৰাৰ পিছত সেই ল'ৰাটোৱে 3 বছৰ পিছতহে আকৌ ৰিনিউ কৰিব লাগিব। তেতিয়া মানে সি কোৱালিফিকেশ্যনবোৰ আপডেট কৰিব পাৰিব, এনেকুৱা ধৰণৰ কৰিব পাৰিব। কিন্তু যিটো আমাৰ ৰিনিউৱেল কৰিব দিয়া হৈছে, সেইটো মানে আপোনালোকে যদি কিবা ডকুমেণ্ট যদি আপডেট কৰে, তেতিয়া সেই ৰিনিউৱেল কৰি পেলাই তোমালোকে বস্তুবিলাক আপগ্ৰেড কৰি দিব পাৰা। জেনেৰেলি ৰিনিউৱেলটো হয় 3 বছৰৰ পিছত, আৰু ৰি-ৰেজিষ্ট্ৰেশ্যনটো হয় যেতিয়া তুমি কৰিব বিচৰা বা তেওঁলোকে যেতিয়া সেইটো সুবিধা দিব তেতিয়া। ঠিক আছে, মই আশা কৰোঁ তোমালোকে বুজি পাই গ'লা। আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব 31 ডিচেম্বৰলৈকে। তো গ্ৰেড 3, গ্ৰেড 4 যিটো এক্সাম হ'বলৈ গৈ আছে, সেই এক্সামৰ এডমিট কাৰ্ড অতি সোনকালে আহি যাব। যদিহে আপোনালোকে ADRE বা অসম পুলিচ বা আন পষ্টত যদিহে তোমালোকে এপ্লাই কৰিছা, তাৰ বাবে আমাৰ টিমে কিছুমান নোট প্ৰিপেয়াৰ কৰিছে, য'ত প্ৰতিটো ছাবজেক্টৰ বিষয়ে ডিটেইলি এখন ই-বুক আছে, য'ত অসমীয়া আৰু ইংলিছ মাধ্যমত ধুনীয়াকৈ কনচেপ্ট ক্লিয়াৰ কৰি বুজোৱা আছে। তাৰপিছতে MCQ বেছ নোটো আছে। তাৰ লগতে যিটো আমাৰ ADRE এক্সাম হ'বলৈ গৈছে তাৰ বাবে স্পেচিয়েলি এখন ই-বুক বনোৱা হৈছে, সেইখনো তাৰ লগতে থাকিব। তাৰ লগতে টেষ্ট চিৰিজো এড কৰা হৈছে, মানে যিটো এক্সাম হ'বলৈ গৈ আছে সেই এক্সামত কেনেকৈ প্ৰশ্নখন আহিব, কেনেকুৱা প্ৰশ্ন আহিব পাৰে, সেনেকুৱাকৈ 16টা টেষ্ট চিৰিজ এড কৰা হৈছে। সেই গোটেইকেইটা টেষ্ট চিৰিজ ইয়াতে এড কৰা হৈছে। এই গোটেইখিনি একলগ কৰি এটা কোৰ্চ হিচাপে তোমালোকক দিয়া হৈছে। বেলেগে অকল টেষ্ট চিৰিজটো 400-500 তাত থাকি বেছিকৈও চেল কৰি আছে, কিন্তু আমি এই গোটেইখিনি মানে ছাবজেক্ট ৱাইজ নোট, প্ৰত্যেকটো ছাবজেক্টৰ এখন ই-বুক, ADRE বুক, তাৰ লগতে টেষ্ট চিৰিজ, সেই গোটেইখিনি মিলাই 499ত কেৱল আপোনালোকক দি আছোঁ। তো যদি বাই কৰিব বিচাৰে, ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ, তাত ক্লিক কৰি তোমালোকে এই বুকখন বাই কৰিব পাৰিবা। তো এইখন এখন ই-বুক হয়, PDF ফৰ্মেটত তোমালোকে পাবা, কিন্তু এইখন ফিজিকেল বুক নহয়, মই তোমালোকক আগতে কৰিছোঁ। মোৰ ভিডিঅ'টো তোমালোকৰ ভাল লাগিলে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। জয় হিন্দ।